মাৰ্ঘেৰিটাত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন। ব্যৱস্থাপনাপত্ৰ বা প্ৰেছক্ৰিপশ্যনত দিয়া ঔষধ ব্যৱহাৰ কৰি সম্পূৰ্ণ ৰোগমুক্ত হয়। আমাৰ জীৱনটো অতি দুৰ্লভ। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হৈছে ব্যক্তি তথা সমাজলৈ আগবঢ়োৱা অৱদান স্বৰূপে চিকিৎসকসকলৰ এক স্বীকৃতি প্ৰদান অনুষ্ঠান। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে 1 জুলাই তাৰিখে অনুষ্ঠিত কৰি আহিছে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখায়ো বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো মাৰ্ঘেৰিটাত দিনজোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস আৰু সজাগতা সভা অনুষ্ঠিত। সভাত চিকিৎসা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত চিকিৎসক ডক্টৰ PK চৌধুৰীয়ে মানসিক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 1ৰো অধিক চিকিৎসকক ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখা তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত চিকিৎসক ডক্টৰ PK চৌধুৰীক সমাজলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখা তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস অনুষ্ঠানৰ আধৰে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰগোহাঁই। অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটা সমজিলা সহকাৰী আয়ুক্ত প্ৰণামিকা কোঁৱৰসহ চিকিৎসা সেৱাৰ লগত জড়িত চিকিৎসক, নাৰ্ছ, আশা কৰ্মীৰ লগতে অঞ্চলটোৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ। আজি প্ৰত্যেক বছৰে আমি আৰু ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা মিলি ডক্টৰছ ডে দিনা আমি এটা ৰাইজৰ সভা পাতোঁ, যাৰ মূল উদ্দেশ্য হ'ল কি কয় আপোনাৰ কি বুলি কওঁ এতিয়া পাব্লিক এৱেৰনেছ আমি সদায় পাতোঁ। এয়া আমি এইবাৰ ডক্টৰ PK চৌধুৰী ছাৰক মাতিছোঁ ফৰ দ্য মেণ্টেল ডিজঅৰ্ডাৰ লৈ। 1 জুলাই আমি ডক্টৰছ ডে চেলিব্ৰেশ্যন কৰোঁ। এইবাৰ প্ৰত্যেক বছৰে আমি ৰেড ক্ৰছ ছ'চাইটিৰ লগত মিলি আমি এটা প্ৰগ্ৰেম পাতোঁ, সেইটো হৈছে পাব্লিক এৱাৰনেছ প্ৰগ্ৰাম। যিকোনো প্ৰগ্ৰেম আমি হাতত ল'ব পাৰোঁ। এইবাৰ আমি লৈছোঁ যে মানুহৰ মেণ্টেল হেল্থৰ ওপৰত লৈছোঁ। ডক্টৰ PK চৌধুৰী আমাৰ ৰিটায়াৰ্ড HOD আছাম মেডিকেল কলেজৰ পৰা তেওঁ আহি তেওঁ স্পীচ দিব আৰু পাব্লিকক এৱাৰনেছ কৰিব। এটা আছিলে আজি ৰাষ্ট্ৰীয় ডক্টৰছ ডে চিকিৎসক দিৱস। আজি যিটো প্ৰেক্ষাপটত যিটো আজি আলোচনা হ'ল অলপ উন্নতি ৰাখি মাৰ্ঘেৰিটা ৰেড ক্ৰছ ছ'চাইটিয়ে আজি এটা অনুষ্ঠান কৰিছিলে। এইটো আছিলে মানসিক ৰোগ বিভাগৰ বিষয়ে সজাগতা আৰু বিভিন্ন তাৰ সমস্যাবিলাকৰ কথা ক'বলৈ আজি মই ডিব্ৰুগড়ৰ পৰা আহি উপস্থিত হ'লোহি আৰু আজি এই জনসমাগমত বক্তব্য লাগি ধৰিলোঁ আৰু বৰ ভাল লাগিলে আৰু কিছুমান প্ৰশ্ন অৱতৰণ হৈছিলে, গতিকে যিবিলাক উত্তৰ দিলোঁ আৰু আজি দিনটো ডক্টৰছ ডে হিচাপে যিটো পালন কৰা হৈছে সেইবাবে কৰা হৈছিলে। থিমটো আছিলে বিহাইণ্ড দ্য মাস্ক হু হিলছ দ্য হিলাৰ্ছ। তাৰমানে চিকিৎসকসকল হ'ল যে চিকিৎসকসকলৰো তেওঁলোকৰ সমস্যা হ'ব পাৰে, সামাজিক সমস্যা, ছ'চিয়েল সমস্যা যিবিলাক হ'ব পাৰে, তেওঁলোকৰ মানসিক তেওঁলোকৰ চাপ পৰে, তেওঁলোকৰ আৱেগিক চাপ পৰে, শাৰীৰিক চাপ পৰে, বিভিন্ন কাৰণেও পৰিব পাৰে আৰু তেওঁলোকে যে এজন মানৱ হয় তেওঁলোকৰ এটা সমস্যা হ'ব পাৰে। এই বিষয়ে এইটো এবাৰ থিমটো এইটো আছিলে। গতিকে যিসকলে আনক নিৰাময় কৰে, নিৰাময়কাৰীসকলকো নিৰাময়ৰ প্ৰয়োজন হয় আৰু সেই নিৰাময়টো প্ৰয়োজনৰ কাৰণে সমাজখন আগবাঢ়ি আহিব লাগিব। সমাজে সহস্ৰশীলতাভাৱে ডক্টৰসকলক সহযোগ কৰিব লাগিব। ডক্টৰৰ কেতিয়াবা কিবা ভুল হ'ব পাৰে, নজনাকৈ ভুল হ'ব পাৰে, হ'লেও তেওঁলোকে ডক্টৰক নিজৰ যিখিনি মানসিক চাপ থাকে অনবৰতে, কিন্তু আমি বাৰ্ণ আউট বুলি কওঁ, তেওঁলোককো এই কাৰণে সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃতজ্ঞতা জনোৱা উচিত আৰু তেওঁলোকক সহযোগ কৰা উচিত।
আজি এইটো আছে ডক্টৰ ডেছ থিমটো আৰু আজি মই যিটো ভাষণ দিলোঁ ভাষণটো দীঘলীয়া ভাষণ হ'লেও ইয়াত বহুত কথা থাকি গ'ল তথাপি মোৰ উদ্দেশ্য আছিলে যে মানসিক ৰোগ কাক কয় কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি আৰু ইয়াৰ প্ৰতিকাৰ কি কৰিব পাৰি ইত্যাদি বিষয়ে এটা সজাগতা কৰা গতিকে ইয়াৰ বিষয়ে মই ভাবিছোঁ যদিও ইয়াত থকা লোকসকল যদি মানে তেওঁলোকে যদি ইয়াৰ পৰা উপকৃত হৈছে তেতিয়াহ'লে মোৰ আজি কষ্টটো সফল হ'ব বুলি ভাবিছোঁ মই আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ যদি প্ৰগ্ৰাম হয় নিশ্চয় মই কৰিবলৈ ভাল পাওঁ ধন্যবাদ